নমস্কাৰ সকলোকে সেৱা জনাইছো আশা কৰো সকলো কুশলে আছে আৰু ভগৱন্তক প্ৰাৰ্থনা সকলো কুশলে থাকক এটা ভাল খবৰ দিব আহিছো খবৰটো হল লখিমপুৰ জিলাৰ বিফ্ৰিয়াৰ খবৰ হয় আৰু আমাৰ বিশ্বাস এই ভাল খবৰটোৱে সকলোকে আনন্দিত কৰিব হয় লখিমপুৰ জিলাৰ বিফ্ৰিয়া সমষ্টিৰ কিছুমান সমাজক ভাল পোৱা যুৱক লগ লাগি এটা অনুষ্ঠানৰ জন্ম দিছিল অনুষ্ঠানৰ নাম হল হাকো এই হাকো অনুষ্ঠানত সেই অঞ্চলৰ বহুত গণ্যমান্য ব্যক্তি জড়িত হৈ আছে এই হাকো আৰু জুবিন প্ৰেমীসকলে লগ লাগি অহা 17 নৱেম্বৰত আমাৰ প্ৰাণৰ শিল্পী জুবিনৰ জন্মদিনৰ লগত সংগতি ৰাখি দুদিনীয়া কাৰ্যসূচীৰে জুবিনৰ জন্মদিনটি উদযাপন কৰাৰ মনস্থ কৰিছে 17 আৰু 18 নৱেম্বৰত এই অনুষ্ঠানটিত তেওঁলোকে বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈছে জুবিনৰ 53 সংখ্যক জন্মদিনৰ লগত সংগতি ৰাখি 53 গছি বন্তি 53 গছি আকাশবন্তি আৰু লগতে এটি খুব সুন্দৰ কাম হাতত লৈছে সেই অঞ্চলৰ 53 জন দুৰাৰোগীক আৰ্থিক সাহায্য প্ৰদান এই হাকুৱে বৰ সুন্দৰ কাম কৰিছে আমাৰ খুব ভাল লাগিছে আহিব সেই অনুষ্ঠানটিলৈ অনুষ্ঠানটিৰ স্থান হল আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় নাৰায়ণপুৰ হয় আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় নাৰায়ণপুৰত এই অনুষ্ঠানটি অনুষ্ঠিত হ'ব অনুষ্ঠানটিত অসমৰ বিভিন্নজন গায়ক গায়িকা শিল্পী কলাকুশলী জড়িত হৈ থাকিব লগতে প্ৰাণৰ শিল্পী জুবিনৰ লগত সহযোগী কেইবাজনো শিল্পী আহিব সেই অনুষ্ঠানটিত জুবিনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব ৰাতিলৈ অনুষ্ঠান পৰিৱেশন কৰিব সকলোকে নিমন্ত্ৰণ জনাইছো আহিব আমাৰ ফালৰ পৰা অনুষ্ঠানটিৰ কাণ্ডাৰী অনুষ্ঠানটিৰ জন্মৰ লগত জড়িত আমাৰ মৰমৰ নাৰায়ণ ভূঞা যাক আমি সকলোৱে মৰমতে ৰাম বুলি মাতো দিব্যজ্যোতি শৰ্মা ধনজিৎ নেওগলে আন্তৰিক শুভেচ্ছা জনাইছো আৰু লগতে অনুষ্ঠানটিৰ লগত জড়িত প্ৰতিজন ব্যক্তিলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো এটা সুন্দৰ অনুষ্ঠান আমাৰ বিফ্ৰিয়াবাসীক তথা লখিমপুৰ তথা অসমবাসীক তেওঁলোকে দিয়াৰ বাবে সকলোকে মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছো সকলো সুখেৰে থাকক সমৃদ্ধিৰে থাকক তাৰে কামনা কৰিছো